প্ৰলয়ংকৰী বানত বিধ্বস্ত উজনিৰ 4 জিলা পলকতে নিশ্চিহ্ন হ'ল ফুলে ফুলে নদন বদন বহু গাঁও মৰিয়নিৰ চেলেংহাট চুমনি পথাৰ গাঁও এতিয়া অতি জাজিৰ প্ৰবল সোঁতে উটুৱাই লৈ গ'ল গাঁওখনৰ শ শ পৰিয়ালৰ ঘৰবাৰী হেৰুৱাই এতিয়া বানাক্ৰান্তৰ হাহাকাৰ অৱস্থা মুকলি আকাশৰ তলতে চকুলো টুকি দিন ৰাতি কটাইছে বানাক্ৰান্তই আৰু এই সন্দৰ্ভত আমাৰ সতীৰ্থ চন্দন কলিতাৰে এক প্ৰতিবেদন আগবঢ়াইছে আমি য'ত উপস্থিত আছোঁ এখন দলঙৰ ওপৰত আচলতে এইখন দলং হৈছে জাজি নৈ দলঙৰ ওপৰত আছোঁ আমি চেলেংহাটত মই সতীৰ্থক দেখাবলৈ অনুৰোধ কৰিছোঁ মোৰ সতীৰ্থক মেঘে দেখাইছে এইখন হৈছে জাজি নদীখন কিন্তু শান্ত নদী শান্ত সমাহিত এখন নদী কিন্তু ইয়াৰ যি কালৰূপ এই কালৰূপে কিন্তু এই অঞ্চলটোৰ তছনছ কৰি পেলালে এতিয়াও কিন্তু পানী কমিছে যদিও ইয়াৰ যি সোঁত নদীৰ যি সোঁত এতিয়াও কিন্তু ভয়াৱহ সাংঘাতিক ধৰণে এতিয়াও তলে তলে সাংঘাতিক ধৰণে সোঁত বৈ গৈ আছে ইয়াৰ কালৰূপে এই অঞ্চলৰ সমগ্ৰ অঞ্চলটো প্ৰতি ঘৰ মানুহ ইতিমধ্যে তছনছ কৰি দিলে একেবাৰে কোনো ঘৰ দুৱাৰ নাই এটা খুটাও নাই মই অকণমান আগলৈ যিমান জুম কৰিব পাৰে দেখাবলৈ অনুৰোধ কৰিছোঁ যে এইখিনিতে এটা শিৱ মন্দিৰ আছিলে শিৱ মন্দিৰ ভাগ আছিলে শিৱ মন্দিৰ ভাগো সম্পূৰ্ণভাৱে নদীৰ কোবাল সোঁতত সম্পূৰ্ণভাৱে তছনছ হৈ গ'ল একোৱেই নাই কমপ্লিট ধ্বংস আৰু এইসকল এই অঞ্চলৰ যিমানখিনি লোক আছে বৰ্তমান এই দলংখনৰ ওপৰতে আচলতে ওখ স্থান হিচাপে তেওঁলোকে বাছি লৈ এই দলংখনৰ ওপৰতে তেওঁলোকে ইয়াত শিবিৰ পাতি লৈছে প্ৰায় ইয়াত 15 ঘৰ মানুহ ইয়াতে আছে আৰু অলপ আঁতৰত আৰু অলপ মানুহ তেওঁলোকে শিবিৰ পাতি আছে এইটো এটা শিবিৰ ইয়াতে আচলতে দিনে ৰাতিয়ে আজি 10 দিন ধৰি তেওঁলোকে আচলতে দিনে ৰাতিয়ে এনেধৰণে কটাইছে মই ইয়াৰ যিসকল বানপীড়িত লোক আছে বানাক্ৰান্ত লোক আছে যি ভয়াৱহ পৰিস্থিতি আচলতে তেওঁলোকৰ হাতত কথা পাতিম বাইদেউ আপোনালোকৰ এই অঞ্চলটো এঘৰো মানুহ বাকী নাই সকলো ঘৰ ইতিমধ্যে পানীত উটি গ'ল সকলো ৰাইজৰ আমাৰ যি চুমনি পথাৰত আছে সকলো ঘৰ দুৱাৰ ভাঙি চিঙি বস্তু বাহনি সকলো উটুৱাই নিলে এতিয়া আমি থাকিবলৈ জেগা নাই আমি চালি অকণ দি পেলাই টিঙৰ চালি অকণ দি আমি বসবাস কৰিছোঁ তাতে জীৱনটো ৰক্ষা কৰিছোঁ আকৌ ইয়াত চিবিয়া পাতিছে গোটেইখিনি আহি ইয়াতে খোৱা বোৱা হৈছে সকলো ৰাইজে আমাক সহায় কৰিছে দিছে ঘৰ একোৱেই নাই নেকি ঘৰ একোৱেই নাই ঘৰ চব লৈ গ'ল ঘৰ চব লৈ গ'ল আপুনি দেখিব ঠেকা দি থৈছোঁ তো গোটেই হয় আৰু এগৰাকী আপোনাৰ ঘৰো সম্পূৰ্ণ উটি গুচি গ'ল একো নদীত একোৱেই নাই ঘৰ চব উটুৱাই লৈ গুচি গ'ল এতিয়া আমি দলঙৰ মাজত থকা হৈছে এতিয়া আমি দলঙৰ মাজতহে আছোঁ কিন্তু খোৱা বোৱা সেইবোৰ পালে নহ'ব নহয় আমাক ঘৰ দুৱাৰ লাগে নহয় আমাক ঘৰ দুৱাৰ নহ'লে আমি থাকিম ক'ত তেওঁবিলাকে যদি ঘৰ দুৱাৰ দিয়ে বা সোনকালে ঘৰ দুৱাৰবিলাক দিব লাগে তাৰমানে আপোনালোকৰ এতিয়া থাকিবলৈ অসুবিধা নাই একো অসুবিধা মানে সম্পূৰ্ণভাৱে পানী উটুৱাই লৈ গ'ল বাইদেউৰ আপোনাৰ ঘৰো সম্পূৰ্ণ উটুৱাই লৈ গ'ল একো নাই তছনছ কৰিছিলে বানে হয় এতিয়া এই শিবিৰতে আছোঁ আমি ঘৰ নাই একো একেবাৰে চব বস্তু উটুৱাই লৈ গ'লগৈ আমি চৰকাৰক এটাই অনুৰোধ কৰিছোঁ যে আমাক অতি সোনকালে ঘৰ এটা দিব লাগে চব যিমান 26টা পৰিয়াল আছে ইয়াত আমাৰ চবকে যাতে ঘৰ নিৰ্মাণ কৰি দিয়ে প্ৰতিটো ঘৰে আচলতে নদীও লৈ গৈছে প্ৰতিটো ঘৰেই মানে মানুহৰ কাৰো নাই চবৰে ঘৰ উটুৱাই লৈ গ'লগৈ সেই সময়ত আপোনালোকে কেনেকৈ ওলাই আহিলে যেতিয়া পানী আহিছিলে বানপানী যেতিয়া সোমাইছিলে ঘৰত কেনেকৈ ওলাই আহিলে আমি ডকুমেণ্টছবিলাক লৈ আহোঁতে চোতালতে এডিঙি পানী তেনেকৈ ওলাই আহিলোঁ মানে মানুহজনে মোক লৈ আহিলেগৈ উলিয়াই হয় আচলতে এনেধৰণে এই কণ ল'ৰা ছোৱালী হ'লেও এই ৰাতিৰ দিন আচলতে এনেধৰণে তেওঁলোকে এই দলঙৰ ওপৰত আচলতে ৰাতিৰ দিন আজি 10 দিন ধৰি তেওঁলোকে ইয়াতে থাকিবলগীয়া হৈছে তেওঁলোকে খাদ্য পাইছে যদি প্ৰশাসনে খাদ্য যোগান ধৰিছে পানীও পাইছে কিন্তু তেওঁলোকৰ কিতাপ পত্ৰ সম্পূৰ্ণভাৱে পানী উটুৱাই গুচি গ'ল মই আৰু এগৰাকী এইখিনিতে যুৱকক দেখিছিলোঁ তেওঁ এটা আমাক কৈছে যে ইয়াৰ যিসকল মানুহ আছে 5গৰাকী মানুহ ইতিমধ্যে ডিঙিলৈকে পানীত ওলমি আছিলে পানীত ডুব গৈ আছিলে কোনোমতে তেওঁলোকক আচলতে ধৰি পেলাই উদ্ধাৰ কৰিছিলে আৰু এখেতে আচলতে উদ্ধাৰ কৰি আনিছিলে কি নাম আপোনাৰ মোৰ নাম শ্ৰী ৰাজু দাস কেনেকৈ আপুনি উদ্ধাৰ কৰি হয় আজি মানে জাজি নৈ যিটো বানপানী আহিছিলে অতি শীঘ্ৰে পাই গ'লহি মানে এনেকুৱাকৈ পালে মানুহ ওলাবলৈ সময় নাপালে আমি যেনে তেনে মানুহক উলিয়ালোঁ ৰছী ধৰি মেলি উলিয়ালোঁ 5টা পৰিয়াল তাত সোমাই আছিলে 5টা মানুহ মাইকী মানুহ 3গৰাকী মতা মানুহ 2জন মতা মানুহ এজন ছোৱালী এজনী তো তেওঁলোকক মানে আমি চেষ্টা কৰিলোঁ ইমানে চেষ্টা কৰিলোঁ আমি যাব নোৱাৰোঁ 1 মিটাৰ আগলৈ যাব নোৱাৰোঁ 1 মিটাৰ পাছলৈও যাব নোৱাৰোঁ ৰছী ধৰি নোৱাৰিলোঁ
তাৰপাছত আমি মোৰ লগৰ এজন আছিলে জিভা তাঁতী বুলি কয়, তাক ফোন কৰিলোঁ। সি SDC ছাৰ পাতি মেলি তৎক্ষণাত ততাতৈয়াকৈ তেওঁলোক NDF আনি ইয়াক উদ্ধাৰ কৰিছে। নহ'লে আৰু আধা ঘণ্টা হ'লে মানুহ জাজি নৈত উটি গ'লহেঁতেন। তাত আচলতে এনেধৰণে এখেতে আচলতে 5গৰাকীকৈ মহিলা যুৱকক আচলতে উদ্ধাৰ কৰি আহিলে। খুব এটা সাহসী যুৱক। যদি এখেতে যদি উদ্ধাৰ নকৰিলেহেঁতেন বা NDFক নামাতিলেহেঁতেন, তেতিয়াহ'লে সকলো 5গৰাকী মানুহ ইতিমধ্যে ব্ৰহ্মপুত্ৰত বা জাজি নদীৰ উটি গৈ পেলাই ব্ৰহ্মপুত্ৰত পৰিলেগৈহেঁতেন। খুব তেখেতক ধন্যবাদ জনাইছোঁ। আচলতে এনেধৰণেই এই অঞ্চলৰ মানুহ বানত আচলতে ডুবি আছিলে প্ৰায় 4 দিন ধৰি। ডিঙি পৰ্যন্ত পানী, আৰু বহু মানুহ আচলতে গছত ওলমি আছিলে বা তেওঁলোকৰ ঘৰৰ যিটো চাং আছিলে আচলতে যেনে তেনে বাঁহত কিছুমান ওলমি আছিলে। তথাপিতো তেনেকৈ প্ৰাণ ৰক্ষা কৰিবলৈ আচলতে তেনেকৈয়ে পানী মাজে মাজে যেনে তেনে হ'লেও পানী মাজে মাজে আহি এই ওখ দলংখনত তেওঁলোকে আহিলে, আৰু আজি 10 দিন ধৰি তেওঁলোকে এই দলংখনৰ ওপৰতে ৰাতি আৰু দিন কটাইছে। আৰু খুব এটা দুখৰ কথা, আমি যিটো অঞ্চলত আছোঁ এই অঞ্চলটোৰ এইখন গাঁৱৰ নামতে আচলতে চেলেং চুমনি পথাৰ। চেলেং চুমনি পথাৰ। ইতিমধ্যে পূৰ্বে আজি 3 দিনৰ আগত আমি ইয়াৰ বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ। এইখন গাঁৱৰ প্ৰতিটো ঘৰেই পানীৰ তলত আছিলে, আৰু প্ৰতিটো ঘৰে ইতিমধ্যে বানপানীয়ে জাজি নৈ কোবাল সোঁতত উটি গ'ল। আৰু যিটো সোঁত সাংঘাতিক ধৰণৰ এটা সোঁত বৈছিলে, কোনো মানুহ থাকিব নোৱাৰিলে ইয়াত, আৰু সম্পূৰ্ণ ঘৰ তছনছ কৰি পেলালে বানপানীয়ে। আৰু এনেদৰে আচলতে ইয়াত হাহাকাৰ পৰিস্থিতি, থাকিবলৈ কোনো জেগা নাই, থাকিবলৈ কোনো ঠাই নাই। বৰ্তমান এটা ঘৰ আচলতে মাটিডোখৰ আছে, কিন্তু কোনো এটা খুঁটা নাই। কিমান এটা ভয়ানক হ'ব লাগিব, কিমান এটা ভয়াৱহ পৰিৱেশ হ'ব লাগিব। এনেধৰণে আচলতে আজি 10 দিন ধৰি এইসকল লোকে ইয়াত আছে, কিন্তু এটা হাহাকাৰ পৰিস্থিতি। পানী শুকাইছে, পানী শুকাই যোৱাৰ পিছতো কিন্তু তেওঁলোকৰ দুৰ্দশা কিন্তু কমাই দিনক দিনে বাঢ়ি আহিছে। এইটো কাৰণে বাঢ়ি আছে, তেওঁলোকে ক'ত থাকিব, কেনেধৰণে থাকিব, কি খাব, কি নাখাব, তাক লৈ এতিয়া বৰ্তমান এটা ইয়াত হাহাকাৰ পৰিস্থিতি বিৰাজ কৰিছে।